নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ সম্প্ৰচাৰলৈ মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। দাদা আমি দৰাচলতে এটা বিশেষ সম্প্ৰচাৰলৈ আহোঁতে দাদা কি হৈছে আপোনাৰ? হেল্ল' হেল্ল' আপোনাৰ কি দৰকাৰ হৈছে কওঁ? কি হৈছে আপোনাৰ? কি হৈছে আপোনাৰ? হাৰ্ট এটেক হৈছে নেকি? হয় হয়, এই তেখেতৰ হাৰ্ট এটেক হৈছে। এখেতে আমাৰ CPR দিবলৈ যত্ন কৰিছে। হেল্ল' হেল্ল' 108, মই চিভিল ডিফেন্স চফা কৰোঁ প্ৰকাশ চন্দ্ৰ নাথ, ষ্টেট ডেপুটি ইঞ্জিনিয়াৰ। এই আমাৰ কেআৰটি চেণ্টাৰত এজন ব্যক্তি হাৰ্ট এটেক হয় আনকনচিয়াছ হৈ পৰি গৈছে। আপুনি ইমিডিয়েট আহক। ঠিক আছে। Thousand 1, 1002, 1003, 1004, 1005, 1006, 1007, 1008, 1009, 1010. Well said. Send. One, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. 1, 2, 3, 4, 5, 6, 7, 9, 1. এখেত আনকনচিয়াছ হৈ আছে। Unconscious. বাচিবনে বাৰু? চেষ্টা কৰি আছোঁ ৰ'ব। One, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. 1, 2, 3, 4, 5, 6, 7, 8, 9, 2. এনেকুৱা ঘটনা বা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন আপোনালোকো হ'ব পাৰে যে বৰ্তমান সময়ত আটাইতকৈ এটা ভয়ংকৰ ৰোগ, এটা ভয়ংকৰ সমস্যাৰ ৰূপে দেখা দিছে। সেয়া হৈছে হৃদযন্ত্ৰৰ ৰোগ আৰু হাৰ্ট এটেক। আমি যি দেখুৱাইছোঁ দৰাচলতে এই লোকজন সঁচাকৈ তেখেতৰ হাৰ্ট এটেক হোৱা নাই। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাইছোঁ যে যেতিয়া হাৰ্ট এটেক হয়, হাৰ্ট এটেক হ'লে এজন মানুহ এনেদৰে ঢলি পৰে। কিছুদিন পূৰ্বে যোৰহাটৰ এখন বিদ্যালয়ত নিজৰ সন্তানৰ পৰীক্ষাৰ ৰিজাল্ট ল'বলৈ আহোঁতে, ফলাফল ল'বলৈ আহোঁতে সন্তানৰ যিজন ছাত্ৰজনৰ পিতৃ বিদ্যালয়খনতে এনেধৰণে হাৰ্ট এটেক হৈ ঢলি পৰিছিল আৰু মুহূৰ্তৰ ভিতৰতে তেখেতে মৃত্যুক আঁকোৱালি লৈছিল। কিন্তু সেই সময়ত যদিহে কোনো লোকে যি ধৰণে আমি দেখা পাইছোঁ এই ব্যক্তিজনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তেনে ব্যৱস্থা যদি গ্ৰহণ কৰিলহেঁতেন সেই লোকজন হয়তো তেখেতৰ প্ৰাণ ৰক্ষা কৰাৰ বহুখিনি সম্ভাৱনা আছিলে, কিয়নো এই লোকজনক ইয়াতে CPR দিয়া হৈছে। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে যিটো ব্যৱস্থা যে হাৰ্ট এটেকৰ আক্ৰান্ত হ'লে এজন লোকক এনেধৰণেই CPR প্ৰদান কৰা হয়। আৰু এই CPR কেনেধৰণে দিব লাগে, সেই বিষয়ে বহু লোকেই নাজানে। আৰু আজি আমি বিশেষকৈ এই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আহিছোঁ যোৰহাটৰ যি অসামৰিক প্ৰতিৰক্ষা যি বিভাগ আছে, সেই অসামৰিক প্ৰতিৰক্ষা বিভাগলৈ আমি আহিছোঁ। আৰু উদ্দেশ্য এটাই যে তেওঁলোকে হয়তো সমগ্ৰ দেশৰ ভিতৰতে এনে এটা প্ৰকল্প গ্ৰহণ কৰিবলৈ গৈছে, য'ত যোৰহাট জিলাৰ 1 লাখ লোকক CPR দিয়াৰ প্ৰশিক্ষণ
প্ৰদান কৰিব। আমাৰ সৈতে আছে যোৰহাটৰ যি চিভিল ডিফেন্সৰ ডেপুটি কণ্ট্ৰলাৰ ডাঙৰীয়া আছে আমাৰ সৈতে। ডাঙৰীয়া, আপোনাৰ পৰা এটা জানিব বিচাৰিম যে আমি এইটো দৰাচলতে প্ৰথম অৱস্থাত নাটকীয়ভাৱে দেখুৱাই ল'লোঁ যে হাৰ্ট এটেকত আক্ৰান্ত হ'লে এজন লোক কি পৰিস্থিতিৰ সন্মুখীন হয়, আৰু আপোনালোকে যি এটা অভিলাষী প্ৰকল্প ইতিমধ্যে গ্ৰহণ কৰিছে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াৰ তৎপৰতাত, অলপ ক'ব নেকি সেই বিষয়ে? তাৰপিছত আমি CPR বিষয়ে জানিম। অ'কে, আমি আপোনালোকক চেনেলৰ মাধ্যমেদি জনসাধাৰণক এটা বিশেষ কথা ক'বলৈ পাই খুব আনন্দিত হৈছোঁ যে যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগে অহা 19 তাৰিখে এটা বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। সেইটো হ'ল এই আমাৰ 2026 বৰ্ষটোত আমি যোৰহাট জিলাত 1 লাখ লোকক আমি এই CPRৰ কৌশল শিকোৱাৰ বাবে আমি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছোঁ। আৰু সেই উদ্দেশ্যে আমি অহা 19 তাৰিখে যোৰহাট থিয়েটাৰ হলৰ যিখিনি সদস্য আছে প্ৰায় 200মান মানুহ, তেওঁলোকক আমি প্ৰথমেই সেই আঁচনিৰ অধীনত আমি এই প্ৰশিক্ষণ দিম। তো আপোনালোকে জানে যে প্ৰায় আজিৰ তাৰিখত এনেকুৱা হৈ আছে যে প্ৰায়বিলাক মানুহ হাৰ্ট এটেকত, খুব কম বয়সৰ মানুহ, বিশেষকৈ 50 বয়সৰ তলৰ যিখিনি মানুহ হাৰ্ট এটেকত প্ৰায় মৃত্যুবৰণ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু এইটো মৃত্যুবৰণ কৰাৰ সময়ত সেই মুহূৰ্তটোত এজন মানুহৰ যেতিয়া হাৰ্ট এটেক হয়, সেই মুহূৰ্তটোক যদি লগে লগে আমি CPR কৌশল প্ৰয়োগ কৰিব পাৰোঁ, সেই মানুহজনৰ ৰিকভাৰী হোৱাৰ 80% সম্ভাৱনা থাকে। গতিকে 80% সম্ভাৱনা মানে প্ৰায় মানুহজন আকৌ পুনৰ জীৱন আমি দান দিব পাৰোঁ। তো সেইকাৰণে মই সকলোকে আহ্বান জনাম আপোনালোকৰ এই চেনেলৰ মাধ্যমেদি যে প্ৰত্যেকটো ইনষ্টিটিউশ্যন, প্ৰত্যেকখন বিদ্যালয়, মহাবিদ্যালয় বা যিবিলাক ক্লাব, NGO যিমান আছে, প্ৰত্যেক অনুষ্ঠান প্ৰতিষ্ঠানে যাতে এই প্ৰশিক্ষণ আমাৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰে, আৰু অদূৰ ভৱিষ্যতে যাতে তেওঁলোকৰ যিকোনো ধৰণৰ তেনেকুৱা যদি হাৰ্ট এটেক পেচেণ্ট পায় বা হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ যোৱা পেচেণ্ট পায়, লগে লগে যাতে তেওঁলোকে সেই CPR এপ্লাই কৰিব পাৰে। এপ্লাই কৰিলে সেই মানুহজনৰ মৃত্যুৰ পৰা আমি বচাব পাৰোঁ। হয়, আৰু যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাতে আপোনালোকে এই সমগ্ৰ পদক্ষেপটো গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছে। হয়, মই তাৰমানে যেতিয়াই মোৰ মূৰলৈ কথাটো আহিল যে এইটোতো এটা বৰ ডাঙৰ আমি কাম কৰিব পাৰোঁ, যিহেতু আমাৰ ওচৰত মেন পাৱাৰ আছে, আমাৰ ওচৰত ট্ৰেইন পাৰ্চন আছে, আমাৰ ওচৰত এক্সপাৰ্ট আছে। গতিকে মই যেতিয়া আমাৰ মাননীয় আয়ুক্ত মহোদয় জয় শিৱানী ছাৰৰ ওচৰলৈ গ'লোঁ, আৰু তেখেত যথেষ্ট পজিটিভ মানুহ। আমি আগতেও কেইবাটাও তেনেকুৱা ডাঙৰ প্ৰকল্প লওঁতে তেখেতৰ ওচৰলৈ যেতিয়া যাওঁ, তেখেতে সদায় পজিটিভ এটিটিউডতে কথাখিনি কয়। গতিকে তেখেতৰ ওচৰলৈ যেতিয়া আমি কথাটো আগবঢ়ালোঁ যে এনেকুৱা ছাৰ আমি এটা কৰিব খুজিছোঁ, তেখেতে তেখেতে ক'লে যে খুব সুন্দৰ পদক্ষেপ, এইটো এটা ডাঙৰ এটা মেছেজ যাব জনসাধাৰণৰ কাৰণে, আৰু এইটো আমি খুব ডাঙৰ এটা জনকল্যাণমূলক কাম কৰিব পাৰিম। তো আপুনি আগবাঢ়ক, মই আপোনাৰ লগত প্ৰত্যক্ষভাৱে ইয়াৰ লগত জড়িত আছোঁ। গতিকে তেখেতৰ যেতিয়া সাহস পালোঁ, তেখেতৰ কথাখিনি পোৱাৰ লগে লগে আমি সাহস পালোঁ, কাৰণ আমি নহ'লে গোটেই জিলাখনত ইমান এটা ডাঙৰ কাৰ্যসূচী গ্ৰহণ কৰাটো অকলে এটা মোৰ ডেপুটি কণ্ট্ৰলাৰ হিচাপে বা উপনিয়ন্ত্ৰক হিচাপে অসামৰিক প্ৰতিৰক্ষাৰ মোৰ কাৰণে সম্ভৱ নহয়, যিহেতু যদি মই আমাৰ আয়ুক্ত মহোদয়ৰ সহযোগ নাপাওঁ। এই ক্ষেত্ৰত তেখেতৰ খুব সুন্দৰ পদক্ষেপ লৈছে, আৰু মই তেখেতৰ সহযোগিতাৰ বাবে পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আপোনালোকে বৰ্তমান প্ৰশিক্ষণ প্ৰদান কৰি আছে আপোনালোকৰ যিসকল ভলণ্টিয়াৰ আছে, যিসকল কৰ্মচাৰী আছে তেওঁলোকক, আৰু যদি ভিতৰত আমি দেখুৱাব পাৰোঁ যি আপোনালোকৰ কেনেধৰণে CPR দিয়া হয়, ভিতৰত যদি অকণ আয়োজন প্ৰশিক্ষণৰ কাৰণে যদি অকণ আয়োজন কৰি দিয়ে, আমি নিৰ্যাতন দৰ্শকলৈও দেখুৱাব পাৰিম। আৰু আমি এজন ব্যক্তিক দেখুৱাইছোঁ, দৰাচলতে তেখেতে হাৰ্ট এটেকত আক্ৰান্ত হোৱা নাছিলে আমাৰ বাবে, তেখেতে এটা ডেমো কৰিছিলে যে হাৰ্ট এটেকত আক্ৰান্ত হ'লে কেনে অৱস্থাৰ সৃষ্টি হয় বা কেনেধৰণে পুনৰ সেই লোকজনক সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিব পৰা যায়, আমি তাকে দেখুওৱাৰ এটা প্ৰয়াস কৰিছিলোঁ। আৰু আমি দেখুৱাবলৈ আহিছোঁ যে বৰ্তমান প্ৰশিক্ষণ ইয়াতে দি থকা হৈছে। এনেধৰণে আমি দেখুৱাইছোঁ যে এইসকল আপোনালোকৰ সকলোখিনি চিভিল ডিফেন্সৰে হয়। এইখিনি আমাৰ গোটেইখিনি চিভিল ডিফেন্সৰ এইটো এটা নতুন বেটছ ট্ৰেইনিং চলি আছে। আমাৰ প্ৰায় ইয়াত এতিয়া 62জন ল'ৰা ছোৱালী আছে। 62জন ল'ৰা ছোৱালী 20 দিনীয়া এটা প্ৰশিক্ষণ। আমাৰ এই প্ৰশিক্ষণৰ ভিতৰত CPRটোও থাকিব, এই প্ৰশিক্ষণো থাকিব। বিভিন্ন ধৰণৰ দুৰ্যোগ ব্যৱস্থাপনামূলকৰ লগত সংগতি ৰাখি এই প্ৰশিক্ষণটো চলি আছে। 20 দিনৰ পিছত তেওঁলোকে পূৰ্ণাংগ এজন ভলণ্টিয়াৰ হ'ব, আৰু তেওঁলোকক আমি ফিল্ডত তেনেকৈ লগাব পাৰিম। তেওঁলোকো গৈ পেলাই বিভিন্ন কামত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। হয়, এতিয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে CPR দিয়া হয়। CPR শব্দটো আমি শুনি থাকোঁ, কিন্তু দৰাচলতে এগৰাকী লোক যেতিয়া হাৰ্ট এটেকত আক্ৰান্ত হয়, হাৰ্ট এটেক হয়, আপুনি নিশ্চয় ইনষ্ট্ৰাক্টৰ হয়, তাতে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমি দেখা পাইছিলোঁ যে আপুনি এটা হিচাপ কৰিছিলে বুকুখনৰ পৰা, আৰু ডিঙিৰ ওচৰত এনেধৰণে আঙুলিটো থৈ কিবা এটা 1000 অলপ বুজাই দিব নেকি যে ইয়াত যিটো আপোনাৰ ডেমো আছে, আপোনাৰ প্ৰতিমূৰ্তি আছে, কেনেধৰণে কৰা হয়, অলপ যদি আমাক দেখুৱাই দিয়ে সুবিধা হ'ব। হয়, যেতিয়া এজন ব্যক্তি আপোনাৰ আনকনচিয়াছ হৈ পৰি যায়, তেতিয়া আমি কি কওঁ,
ডেথ মানে আপোনাৰ 2 টাইপছৰ ডেথ হ'ব পাৰে এক ক্লিনিকেল ডেথ আৰু নেন বায়'লজিকেল ডেথ যিজন বায়'লজিকেল ডেথ তেখেতক আমি CPR মেথড নিদিওঁ যিজন ব্যক্তি আপোনাৰ ক্লিনিকেল ডেথ হয় তেওঁক আমি কি কওঁ CPR মেথডটো দিওঁ প্ৰথম আমি কি কওঁ আমি এজ এ ইনষ্ট্ৰাক্টৰ হিচাপে ক'ৰবাত যদি তেনেকৈ ব্যক্তি পৰি থাকে প্ৰথম আমি কি কয় গৈ আমি পাৰ্মিশ্যনটো লওঁ যিজন ব্যক্তি পৰি আছে তেওঁ আশে পাশে তেওঁৰ ওচৰত মিনিমাম 10-20 জন মানুহ থাকিব পাৰে তাৰে যিজন ব্যক্তি তেওঁৰ ৰিলেশ্যনো হ'ব পাৰে বা ওচৰৰ ধৰক এজন গণ্যমান্য ব্যক্তি হ'ব পাৰে তেওঁক আমি প্ৰথম পাৰ্মিশ্যন লওঁ তাৰপিছত আমি চিন চিকিউৰ কৰোঁ মানুহজনৰ মানে ওচৰ পাছৰ যিখিনি মানুহ থাকে আমি অকণমান আঁতৰাই দিওঁ তাৰপিছত আমি কি কৰিম এলাৰ্ট ভাৰ্বেল পেইনফুল ষ্টিমুলাইজ কৰোঁ এলাৰ্ট কৰোঁ প্ৰথম যেন তেওঁ যদি মাত দিয়ে আমি তেতিয়া গম পাম যে তেওঁ অলৰেডি তেওঁ আনকনচিয়াছ নহয় বা হাৰ্ট এটেক হোৱা নাই প্ৰথম এলাৰ্ট কৰিম তাৰপিছত ভাৰ্বেল কৰিম তাৰপিছত পেইনফুল ষ্টিমুলাইজ কৰিম এইখিনি কৰাৰ পিছত আমি কি কৰিম তেওঁ যদি একো ৰেছপন্স নাপাওঁ তেতিয়া আমি লগালগ আমি কৰিম আমি যিহেতু আমি এজন MFR মেডিকেল ফাৰ্ষ্ট ৰেছপণ্ডাৰ আমি কি কৰিম এম্বুলেঞ্চলৈকে খবৰ দিম 108লৈ তাৰপিছত আমি কি কৰিম 108 খবৰ দিয়াৰ পিছত আমি কেয়াৰটি পাছ চেক কৰিম আপুনি যিটো সুধিলে আমাৰ ডিঙিৰ ওচৰত আমি কি চাওঁ এইটো একচুৱেলি কেয়াৰটি পাছ আমাৰ 4টা পাছ থাকে আমি কেয়াৰটি পাছটো চেক কৰোঁ এডাল্টৰ ক্ষেত্ৰত চাইল্ডৰ ক্ষেত্ৰত আমি ব্ৰিকেল পাছ চেক কৰোঁ যিহেতু এডাল্ট পাৰ্চন হয় এখেত আমি কি কৰিম কেয়াৰটি পাছটো চেক কৰিলোঁ 1010লৈকে আমি চেক কৰিম 10 ছেকেণ্ড আমি ল'ম যদি কেয়াৰটি পাছ এবচেণ্ট হয় তেতিয়া আমি লগালগ কি কৰিম CPR আমি ষ্টাৰ্ট কৰিম 30:2 ৰেচিঅ'ৰ ষ্টাৰ্ট কৰিম আমি আপোনাৰ 2 মিনিটত আমি 5টা ৰেচিঅ' দিম 30:2কৈ এতিয়া অকণ দেখুৱাই দিব নেকি যিটো আপুনি হিচাপ এটা কৰিছিলে আমি দেখা পাইছিলোঁ অলপ কেনেধৰণে কৰিছিলে অলপ যদি দেখুৱাই দিয়ে ঠিক আছে হয় আমি প্ৰথম কি কৰিলোঁ আমি পাৰ্মিশ্যন ল'লোঁ লোৱাৰ পিছত আমি চিন চিকিউৰ ওচৰত কোনোবা ব্যক্তি আছে যদি আমি আঁতৰাই ল'লোঁ আঁতৰাই লোৱাৰ পিছত আমি কি কৰিম প্ৰথম তেওঁক এলাৰ্ট কৰিম হেল্ল' আপোনাৰ কি হৈছে আপোনাক কিদৰে সহায় কৰিব পাৰোঁ এলাৰ্ট কৰিম তাৰপিছত আমি কি কৰিম এই ওপৰৰ যিটো ওঠ আছে আমি অলপ পিঞ্চ কৰিম তাৰপিছত আইব্ৰ'কেইটা পিঞ্চ কৰিলোঁ আমি হ'ল তেওঁক আমাৰ তাৰপিছত আমি কি কৰিম এই মাজৰ আঙুলিটো আমি কি কৰিম বুকুৰ আমাৰ যিটো ষ্টাৰ্নাম থাকে তাৰ মাজেদি আমি এটা অকণমান জোৰছে আমি জাইফুট প্ৰচেছৰলৈকে আমি টানি নিম যদি তেওঁ কিবা ৰেছপন্স আছে তেওঁ অলপ হিলাজুলা কৰিব তেওঁক একো ৰেছপন্স পোৱা নাই আমি তেতিয়া কি কৰিম এলাৰ্ট ভাৰ্বল পেইনফুল ষ্টিমুলাছ কৰিলোঁ তাৰপিছত আমি লগালগ কি কৰিম 108 খবৰ দিম যে আমি এজন ব্যক্তি এনেকৈ পাইছোঁ আনকনচিয়াছ হৈ পৰি আছে আপোনালোক ইমিডিয়েট আহক তাৰপিছত কৰাৰ পিছত আমি কি কৰিম CPR মেথডটো ষ্টাৰ্ট কৰিম CPR মেথডটো ষ্টাৰ্ট কৰিবলৈ হ'লে আমি ইয়াতে আপুনি ডেমিটোত দেখিছে এটা চিন দেখিছে ইয়াতে এইটো ৰিপ কেজ হয় এইখিনি আমি ৰিপ কেজৰ য'ত জইন হৈছে সি তাতে আমি কি কৰিম আমি ইয়াতে 2টা আঙুলি এনেকৈ দি ল'লোঁ দি পেলাই আমাৰ যোনখন হাতে আমি সুবিধা পাওঁ কাৰণ 2 ইঞ্চি দবিব লাগে 2 পৰা 3 ইঞ্চি ভিতৰত দবিব লাগিব চেষ্টটো হাৰ্টত পাবগৈ লাগিব সেইটো কাৰণে আমাৰ যদি সোঁহাতখন অলপ ষ্ট্ৰং বুলি ভাবোঁ সোঁহাতেও ল'ব পাৰোঁ যদি বাওঁহাত ভাবে বাওঁহাতেও ল'ব পাৰিব ঠিক আছে মই সোঁহাতখনো ষ্ট্ৰং বুলি ভাবিছোঁ তাৰপিছত মই কি এইটো জাইফট এটা চিন আছে দেখিছেনে এইটো জাইফট প্ৰচেছ বুলি কয় তাতে আমি মাষ্টাৰ হেণ্ডে দিলোঁ দি তাৰপিছত আমি কি কৰিম 90 ডিগ্ৰী এংগুলত আমি কম্পেছটো দিম 30:2 32 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 1 2 3 4 5 6 7 8 9 1 টোটেল 30 কম্পেছ দিলোঁ তাৰপিছত আমি কি কৰিম এই যেতিয়া কম্পেছ দিলোঁ তেওঁ যদি ডিঙিত কিবা এয়াৰ কিবা ফচি আছিলে কি হ'ব তেওঁ মুখলৈ গুচি আহিব আমি তেতিয়া কি কৰিম আমি চফা ৰুমাল হ'ব পাৰে বা বেলেগ কটন কাপোৰ হ'ব পাৰে আমি কি কৰিম তেওঁক অকণমান মূৰটো ওপৰলৈকে হেড চিনলিপ কৰি অকণমান মুখটো কিবা আছে দি আমি উলিয়াই লওঁ এতিয়া আমি কি কৰিম এ আৰু এ দিম 30:2 30 মানে কম্পেছ 30 আৰু 2 মাউথ টু মাউথ এইটো আমি হেডটিন চিন লিফ্ট কৰি ল'ম হেডটো তললৈ চিনটো অকণমান ওপৰ লিফ্ট কৰি নাকটো কিন্তু বন্ধ কৰি ল'ব লাগিব যেতিয়া আমি মাউথ টু মাউথ দিম এইটো 2টা মাউথ টু মাউথ দিলোঁ তাৰপিছত আমি আকৌ 30 বা আমি কম্পেছ কৰিব পাৰিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 অৰ্থাৎ আমি দেখুৱালোঁ যে এনেধৰণেই CPR দিয়াৰ যিটো প্ৰচেছ হয় এইটোৱেই CPRৰ প্ৰচেছ আৰু যেতিয়া এগৰাকী লোক হাৰ্ট এটেকত আক্ৰান্ত হয় প্ৰথম ঘণ্টাটো গল্ডেন আৱাৰ বুলি কোৱা হয় আৰু হাৰ্ট এটেক হোৱাৰ লগে লগে যদিহে এজন ব্যক্তিক CPR দিব পৰা যায় আমি যি দেখুৱালোঁ ইতিমধ্যে ডেমনষ্ট্ৰেশ্যনত যি দেখুওৱা হৈছে তেনেধৰণে যদি দিব পৰা যায় তেনেহ'লে সেই ব্যক্তিজন মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা বা পুনৰ সুস্থিৰ অৱস্থালৈ অহাৰ সম্ভাৱনা 80% থাকে
গতিকে বৰ্তমান সমগ্ৰ পৃথিৱীতে হাৰ্ট এটেকে যি জটিলতাৰ সৃষ্টি কৰিছে ইজনৰ পিছত সিজনকৈ লোক আমি চকুৰ সন্মুখতে মৃত্যুৰ মুখত পৰা দেখিছোঁ আৰু এই ক্ষেত্ৰত যাতে কোনো লোক এনেধৰণে হাৰ্ট এটেকত আক্ৰান্ত হৈ যাতে মৃত্যুক আঁকোৱালি ল'ব লগা নহয় তাৰ বাবে যোৰহাটৰ যি অসামৰিক প্ৰতিৰক্ষা বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছে 1 লাখ লোক মই পুনৰবাৰ কৈছোঁ যে যোৰহাট জিলাখনৰ 1 লাখ লোকক এনেধৰণে CPR দিয়াৰ প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে আগবাঢ়িছে যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগ তাৰ বাবে তেওঁলোকৰ যিসকল ভলণ্টিয়াৰ আছে তেওঁলোকৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ফ্লেটৰ বাসিন্দাসকলৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠান মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী বা সাধাৰণ যিসকল লোক আছে বা কাৰ্যালয়ত যিসকল কৰ্মচাৰী আছে সকলোৰে মাজলৈ তেওঁলোকে এই প্ৰশিক্ষণ বিয়পাই দিব বিচাৰিছে 1 লাখ লোকে যদি সেই প্ৰশিক্ষণ লাভ কৰিব পাৰে 2026 চনৰ ভিতৰত তেনেহ'লে সেই 1 লাখ লোকৰ পৰা হয়তো 10-15 লাখ লোকলৈ সেইটো বিয়পি যাব আৰু হয়তো সেই যেতিয়া সজাগতাটো আহিব বা প্ৰশিক্ষণ লাভ কৰিব তেনেহ'লে বহুতৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব বহুতৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব আৰু সেইকাৰণে মই আপোনালোকৰ থ্ৰুদি আটাইতকৈ আহ্বান জনাব বিচাৰিছোঁ যে আমি 1 লাখ লোকৰ যি টাৰ্গেট লৈছোঁ অদূৰ ভৱিষ্যত আমি গোটেই জিলাখনৰ যিমান জনসংখ্যা আছে প্ৰায় 10 লাখ লোক আমি সেই 10 লাখকে টাৰ্গেট কৰিম আৰু এই যে 1 লাখ লোকক আমি ট্ৰেইনিং দিম সেই 1 লাখে শিকাৰ লগে লগে তেওঁলোকেও আনন্দৰ আকৌ 1 লাখক শিকাব পাৰিব তেওঁলোকৰ পৰিয়ালৰ মানুহখিনি শিকাব পাৰিব গতিকে মই সকলোকে এই অনুষ্ঠানত ভাগিদাৰ হ'বৰ কাৰণে মানে ভাগ ল'বৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যিহেতু আমি প্ৰত্যেকে এজন মানুহৰ জীৱন বচোৱাটো সকলোৰে দায়িত্ব হয় আৰু সমগ্ৰ দেশৰ ভিতৰতে যেনেদৰে 1 লাখ লোকক আপোনালোকে CPRৰ প্ৰশিক্ষণ দিবলৈ গৈছে এইটো সমগ্ৰ দেশৰ ভিতৰতে এইটো মই প্ৰথম নেকি হ'ব মই জনাততো এইটো এনেকুৱা ধৰণৰ ইমান বিগ স্কেলত ইমান ডাঙৰ স্কেলত কোনো প্ৰশিক্ষণ আজিলৈকে ভাৰতবৰ্ষৰ ভিতৰতে হোৱাৰ কথা মনত নপৰে যিহেতু মই এইটো ফিল্ডত আজি প্ৰায় 37 বছৰ আছোঁ গতিকে মই জনাত এনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ যি বৃহৎ ব্যৱস্থা এইটো হোৱা নাই হয়তো ক'ৰবাত হৈছে অলপ স্মল স্কেলত কোনোবা ইনষ্টিটিউশ্যনত গৈ দিছে ক'ৰবাত দিছে কিন্তু 1 লাখ লোকক টাৰ্গেট কৰি এনেকুৱা প্ৰশিক্ষণ এয়াই প্ৰথম আমাৰ ভাৰতবৰ্ষৰ ভিতৰত মোৰ হিচাপত গতিকে মই সকলোকে এই অনুষ্ঠানটো যাতে আমি কৃতকাৰ্যতাৰে পালন কৰিব পাৰোঁ যোৰহাটবাসীৰ যাতে বাবে যে আমি কিবা এটা কৰিব পাৰোঁ সেই আশাৰে আমাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে সকলোকে সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ হয় ধন্যবাদ জনাইছোঁ আৰু এটা অতি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ গৈছে যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু আমিও আজি দেখুৱালোঁ তেওঁলোকৰ সহযোগত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহযোগত যে এগৰাকী ব্যক্তি যদি হাৰ্ট এটেকত আক্ৰান্ত হয় তেনেহ'লে তেওঁৰ প্ৰাণ ৰক্ষাৰ বাবে কেনেধৰণে CPR দিব লগা হয় আমি দুটা ডেমো দেখুৱালোঁ এটা আমি নাটকীয়ভাৱে এগৰাকী সুস্থ লোকৰ ক্ষেত্ৰত আমি দেখুৱালোঁ আৰু আনটো আমি এনেধৰণৰ ডেমনষ্ট্ৰেশ্যন কৰি দেখুৱালোঁ গতিকে আপোনালোকে এই ভিডিঅ'টো ছেভ কৰি থ'ব তাৰ পৰাও আপোনালোকে শিকিব পাৰিব কিয়নো চিভিল ডিফেন্সৰ ইনষ্ট্ৰাক্টৰে আমাক দেখুৱাইছে যে কেনেধৰণে এগৰাকী ব্যক্তিক হাৰ্ট এটেকত আক্ৰান্ত হোৱা ব্যক্তিক কেনেধৰণে CPR প্ৰদান কৰিব লাগে আৰু এই প্ৰশিক্ষণেই তেওঁলোকে প্ৰদান কৰিব যোৰহাটৰ জনসাধাৰণক 1 লাখ লোকক তেওঁলোকে এই CPR কেনেধৰণে দিব লাগে সেই প্ৰশিক্ষণ প্ৰদান কৰিব আৰু ইয়াৰ জৰিয়তে বৰ্তমান সময়ত আটাইতকৈ ঘাতক ৰোগ ৰূপে বিবেচিত হোৱা যি হাৰ্ট এটেক বা হৃদৰোগ তাৰ সৈতে মোকাবিলা কৰিবৰ বাবে জনসাধাৰণক প্ৰশিক্ষিত কৰি তোলাৰ যি ব্যৱস্থা যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰিছে তাক সকলোৱে প্ৰশংসা কৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ